নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মানে কথাটো হ'ল কি, আজি খুব লৰালৰি শুই উঠিয়ে মুঠতে আজি ছোৱালী ৰিজাল্ট দিব, পটাপটকৈ নিজৰ কামকেইটা কৰি একদম ৰাতিপুৱাই এখন তামোলেৰে গোৱা আমাৰ অসমীয়া সমাজৰ একেবাৰে অন্তৰৰ বস্তু গোৱা এখন তামোলেৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যাম প্ৰথমতে মানুহগৰাকী স্কুল, তাৰপিছত যাম তেওঁক তাত থৈ আহিম, তাৰপিছত যাম ছোৱালীৰ স্কুল ৰিজাল্ট ল'ম। গতিকে এতিয়া আহি পালোঁ, এতিয়া ঘৰ আহি পাই বিছনাখনত অকণমান পৰি দিলোঁ। ভাত খাবলৈ মাতিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভাত পানী, কাৰণ ৰাতিপুৱাই যাবলগীয়া হ'ল। গতিকে ভাত পানী এতিয়া ৰেডি কৰিছে, খাই লওঁ। খাই লৈ আমি অলপ ফুফু যাম, গতিকে সকলোকে একেলগে লৈ যাম। ভিডিঅ'টো চাই থাকিব। এখন ৰেডি কৰি দিয়া। এয়া চক জাতিলাও, আলুগুটি, বিলাহী, ঔটেঙা আচাৰ আৰু মাছ। খোৱা বোৱা শেষ কৰি ছোৱালীজনীৰ কাৰণে তাই বহুত দিনৰ পৰা ডিমাণ্ড দি আছে, এটা চৰু বনাই দিব লাগে, মানে ধুনীয়াকৈ মাটিত ধুনীয়াকৈ চৰু এটা বনাই দিব লাগে। ধুনীয়া ধুনীয়া সৰু সৰু অকণমানি পটুৱা কেৰাহী এনেকুৱা ধৰণৰ বস্তুবিলাক তাই আনি লৈছে। গতিকে সেই চৰুটো বনোৱাত আজি লাগি গ'লোঁ। মাটিৰে সুন্দৰভাৱে লিপি তাক ধুনীয়াকৈ চৰুটো বনাই দিলোঁ। তাই কি অপাৰ ফূৰ্তি, একেবাৰে কি আনন্দ। গতিকে এনেকুৱা আনন্দ মাজে মাজে চাবলৈ মন যায়, সেইকাৰণে তাইৰ কাৰণে সুন্দৰ চৰু এনেকৈ বনাই দিলোঁ। আৰু কাইলৈ যদি ৰ'দ দিয়ে, মানে আজিতো বৰষুণৰ নিচিনা হৈ আছে বতৰটো, যদি ৰ'দ দিয়ে কাইলৈৰ পৰা তাই ইয়াতে ভাত বনাব হেনো। দুপৰীয়া ফুলা লুচি বনাই আছে। লুচি পূৰা বনোৱাত ব্যস্ত আইগৰাকী, আৰু এই আইগৰাকীয়ে বনাইছে জলকীয়াৰ চাটনি, একদম জলকীয়া চাটনি বনাইছে জলকীয়াৰ। এইপিনে একেবাৰে শাকে পাচলিয়ে চালনি ভৰ্তি হৈ আছে, খোৱাতহে বল আৰু। ভাজি কি হ'ব? এয়া ৰঙালাও অকণমান ঢেলা মলাও হৈছে, ৰঙা নহয় অলপ। তুমি নিজে আনিছা কুমলীয়া ৰঙালাও, নিগনিয়ে খোৱা কুমলীয়া ৰঙালাও 10 টকাত পাই লৈ আনিছিলোঁ। এয়া ঢেলা ৰঙালাও হৈ গৈছে। ইয়াত মুঠতে আজি এখন সুন্দৰ ব্যঞ্জন হ'ব, আৰু লগত খাম আমলেটৰ ডিম আৰু ফ্ৰাই বেঙেনা। এই দুটা বস্তু লগত দিবা বুলি মই আশা ৰাখি আজি ভিডিঅ'টো একেবাৰে খোৱাত আৰম্ভ কৰি। এতিয়া মই কৈছিলোঁ অথনি বেঙেনা ফ্ৰাই, জলকীয়াৰ চাটনি, এইপিনে ফুলা লুচি আৰু চেপেটা হৈ গ'ল এতিয়া। তাৰপিছত এইপিনে শুকান লুচি, এইপিনে ৰঙালাও ভাজি, আৰু এইপিনে সুন্দৰ পায়স। গতিকে এই গোটেইখিনি ব্যঞ্জন আমি এতিয়া খাম। একদম সকলো মিলি এতিয়া খাবলৈ লৈছে দিছে নহয় এইখন থাল। এইপিনে এগৰাকীয়ে আকৌ কি কয় এইটো নাম কি আছে, ৰঙা টমেটো চচৰ লগতহে খাব। গতিকে সকলো মিলি আমি এতিয়া একেলগে খাম। খাই লৈ আপোনালোকক ধুনীয়া জেগালৈ লৈ যাম। এতিয়া আমি এটা ধুনীয়া বস্তু চাবৰ কাৰণে সকলোটি মিলি ধুনীয়াকৈ আহি আছোঁ। এতিয়া আমি ধুনীয়াকৈ সকলো বহি ধুনীয়াকৈ আহি আছোঁ। পাছতে মোৰ মাইনীজনী বহিছে, মাকোজনী বহিছে, আমি সকলো মিলি ধুনীয়াকৈ ৰঙা হেৰু বাৰু। এতিয়া আমি একদম একা বেকা খলা বোমা বেয়া ৰাস্তাৰে আহি আছোঁ। আহি পালোঁ আজি কেইবাদিনৰ পৰা আহিমগৈ ভাবি থকা সেই ওলমা দলংখনলৈ। গতিকে কি সুন্দৰভাৱে ওলমি আছে চক ওলমা দলংখন। তলত অলপ পানী আছে, একেবাৰে নাইকিয়া নহয়। গতিকে খুব সুন্দৰভাৱে ওচৰৰ পৰা আজি আপোনালোকক ওলমা দলংখন দেখাই দিম। আৰু তলেদি বৈ থকা নৈখনৰ নাম কি জানেনে? সেইখন হ'ল যমুনা নৈ। এই যমুনা নৈতে
যমুনা নৈৰ ওপৰতে আচলতে এই ওলমা দলংখন অৱস্থিত। বহু পুৰণি এখন দলং। এইপিনে এটা বৃহৎ অঞ্চলৰ লগত যাতায়াতী ব্যৱস্থা কৰিবলৈ কৰি দিছে এই ওলমা দলংখনেৰে। আৰু অলপ জৰাজীৰ্ণ হৈ গৈছে, তলৰ পিনে দুটা এটা ক্লিপো এখাই গৈছে। গতিকে সেই ওলমা দলংখনৰ ওপৰৰ পৰা আমি যে চাম, ছোৱালীৰ খুব ফূৰ্তি আচলতে এইখন দলঙৰ ওপৰত উঠিবলৈ পায়। এপিনে লৰাই দিলে চবখন লৰি যায়তো, খুব আনন্দ। এতিয়া ধুনীয়াকৈ উঠিম, মাজত ধুনীয়াকৈ গৈ থাকিম। ধৰক মাত্ৰ দুটা মানুহহে একেলগে যাব পৰা এখন দলং, মাত্ৰ দুটা মানুহ। গতিকে কিমান লৰে দলংখনে, বা চব চাইকেল এখন আহিলে চলো। এনেকৈ ধেমালি কৰিয়ে দলংখন সকলো ফালৰ পৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ দেখাই থাকোঁতেই এটা দৃশ্য মোৰ আঁতৰৰ পৰা চকুত পৰিল। এটা গৰু খুব কষ্ট পাই আছে, মানে কি হয়, বহুত দেৰিৰ পৰা পানীতে পৰি আছে। মই ভাবিছোঁ এনেকৈ গা ধুই আছিলে কিজানি, কিন্তু নহয়, সি বহু কষ্ট পাই এনেকৈ বহুত দেৰিৰ পৰা উঠিবলৈ যত্ন কৰি আছে। দেখি দৌৰি গৈ চালোঁগৈ, সি মানে পানীত ফচি গ'ল আচলতে। অলপ সময় থাকিলে এনেকৈ থাকিলেতো সি মৰি থাকিব। কেইবাজনো মানুহকো চিঞৰি মাতিলোঁ, নাই, কোনো নাহে। তাৰপিছত নিজেই ভাবিলোঁ ময়ে গৈ পিনি তাক অকণমান টনা আজৰা কৰি চাওঁগৈ। গতিকে টনা আজৰা কৰিম বুলি ক'লোঁ, কিন্তু নাই, নোৱাৰি, বহুত মানে মানে গধুৰ। তাৰপাছত কি কৰিম কি নকৰিম ভাবি এনেকৈ টনা আজৰা অলপ সময় কৰি চালোঁ। সেইকাৰণে মানে বেয়াই লাগিলে আচলতে এনেকৈ এৰি থৈ আহিবলৈ। কাৰণ কেনেবাকৈ যদি মৰি যায়, কিন্তু মৰাটো 100% খাটাং, সি মৰাটো মৰিবই। সি ওলাব নোৱাৰে মানে তাৰ পৰা। তাৰ পাছ ঠেংটোৱে বেয়াকৈ ফচি গ'ল, একেবাৰে শক্তিহীন হৈ গ'ল। বহুত দেৰিৰ পৰা জোৰ দি আছেতো। সেই বুলিয়ে তাক অকণমান টনা আজৰা কৰি চালোঁ। তাৰপাছত ওচৰতে মানুহ দেখি ইটো সিটোক মাতোঁ। দলংখনেদি মানুহ যথেষ্ট অহা যোৱাও কৰি আছে, কোনো অহা নাই। এতিয়া আৰু সৰু ল'ৰা দুটামানহে আছে, তাহাঁতক মাতি চাওঁ। বহুত সময় আছে পানী দি। এটা কাম কৰ, অৱশেষত বহু কষ্টৰ পাছত তিনিজনে মিলি গৰুটোক পাৰলৈ তুলি অনা হ'ল। আৰু গৰুটো আচলতে খুব ফূৰ্তি পোৱা যেন অনুভৱ কৰিলোঁ। তাৰ গাত একেবাৰে জোৰ কমি গৈছিল আচলতে, সেইকাৰণেই সি এনেকৈ আহিব পৰা নাছিল। এতিয়া ভৰি হাতকেইটা ধুই লওঁ, ধুই লৈ পিনি আৰু নিজৰ জেগাত গুচি যাওঁ, ঘৰলৈ যাওঁ। গতিকে এনেদৰেই এটা গৰু জীৱন দান দিলোঁ বুলি মনতে অনুভৱ কৰিবলৈ পাই খুব ফূৰ্তি লাগিলে। গৰুটো উঠাই ভাগৰ লাগি গ'ল, ভৰি হাত ধুই মেলি আহিলোঁ। সেইখন দলঙৰ সমীপতে একেবাৰে ওচৰতে
বহু সময় ধৰি পৰি আছিলে গৰুটো আৰু অলপ সময় থকা হ'লে চাগে আজি মৰি গ'লহেঁতেন কিন্তু যেনে তেনে তাক টানি আজৰি উলিয়াই আনিলোঁ লগত দুজনে সহায় কৰি দিয়াৰ কাৰণে এতিয়াহে মনটো অলপ ভাল লাগিছে এতিয়া গৰু একদম সেই পাকে গৈ আছে আলিফালে এতিয়া আমিও যাওঁগৈ গতিকে এনেদৰেই আপোনালোকক আমাৰ ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম আপোনালোকে যি ভাবিছে ধুনীয়া নহ'লে বেয়া দি থাকিম গতিকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব লাইকছ ফ'ল' কৰি দিব পেজত আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই বাই